ৰাতিপুৱাই বিচনাৰ পৰা শুই উঠিছোঁ একদম পূৰা বৰষুণত ভিজি পুৰি ধুমাধুম কাম বনখিনি কৰি একদম পূৰা আজৰি হৈ লৈছোঁ। কাৰণ মোবাইলটোতো অকণমান টাইম দিব লাগিব নহয় জানো, আপোনালোককো ছাপোৰ্ট কৰিব লাগিব, লগতে মই নিজেও কামখিনি কৰি যাব লাগিব। তাৰপাছতে কি হ'ল দেখিলোঁ একদম পূৰা ৰ'দ, মানে এনেকুৱা ৰ'দ একদম কাপোৰ যে ধুইছিলোঁ পূৰা শুকালে। তাৰপাছতে কি হ'ল ভাত পানী খাই বৈ বাচন বৰ্তন ধুই আজৰি হৈছোঁ। তাৰপাছত দেখিলোঁ আকৌ আপোনাৰ বৰষুণ। সেই ৰ'দ গ'ল, ৰ'দৰ পিছতে আকৌ বৰষুণ। কিয় কৈছোঁ কথাটো জানেনে, মানে আমাৰ মাৰ এইকেইদিন একদম বহুত গা বেয়া হৈ গ'লগৈ, লেট্ৰিন হ'ল, বমি হ'ল, মানে একদম পূৰা ডায়েৰিয়াৰ নিচিনা হৈ গ'লগৈ। যিহেতুকে বহুত ৰ'দ গৰম, মানে বৰষুণ এইফালে ঠাণ্ডা, মানে কি ক'ম, মানে অৱস্থা নোহোৱা হৈ গৈছেগৈ এইকেইদিন। সেইটো কাৰণে কৈছোঁ আপোনালোক যিখিনি খোৱা বোৱা কৰি থাকে এতিয়া ভালকৈ খোৱা বোৱা কৰিব, কাৰণ খোৱা বোৱাখিনি আমাৰ মেইন নহয় জানো। খোৱা বোৱাখিনিৰ লগতে আমাৰ নিজৰ দেহাটোৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে সেই ল'ৰা ছোৱালীসকল এতিয়া যিহেতুকে স্কুললৈ গৈ থাকে, বহুত ৰ'দ দিয়ে, স্কুলত যোৱাৰ সময়ত বহুত কিবা কিবি খাবলৈ মন যায়, উল্টা পুল্টা বস্তুবোৰ খাই দিয়া হয়, বা ঘৰতো আহি তেনেকুৱাকৈ সেই ঠাণ্ডা খোৱা হয় গৰমত। সেইটো কাৰণে কৈছোঁ সকলোৱে অকণ বাচি কেনে চলিব।